নমস্কাৰ বন্ধু-বান্ধৱীৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া এখন কুৱেশ্যন পেপাৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। এইখনৰ পৰা তোমালোকে ভালদৰে এনচাৰসমূহ চাবা আৰু যোনসকল ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকেও এখন কুৱেশ্যন পেপাৰ চাব পাৰিব। ইয়াত সকলো মিডিয়ামৰ আছে, গতিকে তোমালোকে নিজৰ বহীত এইকেইটা কুৱেশ্যন নোট কৰি লোৱা। মই এফালৰ পৰা তোমালোকক দেখাই দিম। নতুনকৈ চেনেল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। আজিৰ ভিডিঅ'টো অতিকৈ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো তোমালোকে প্ৰথমটো কুৱেশ্যনে চাবা। ছেকশ্যন এ আছে তোমালোকৰ। প্ৰথমে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, মানে তোমালোকৰ প্ৰথমতে আহিব মাল্টিপল চইচ কুৱেশ্যন। সকলোৱে জানাই মাল্টিপল চইচ কুৱেশ্যন তোমালোকৰ আজিকালি আহিবই। তো তোমালোকে প্ৰথমটো চাবা, তলৰ কোনটো বৰ্গ নহয় বুলি কৈছে। তাৰ এ অপশ্যন আছে, বি অপশ্যন আছে, চি আছে, ডি আছে। তোমালোকে চাবা আৰু মোক যদি তোমালোকে এই কুৱেশ্যনখিনি বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট কৰিবা, তেতিয়া মই তোমালোকক এনচাৰখিনি নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ কুৱেশ্যনটো চাবা। 2 নম্বৰটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। মই এফালৰ পৰা তোমালোকক দেখাই দিছোঁ, তোমালোকে এফালৰ পৰা ভালদৰে নোট কৰি লোৱা। আৰু অলৰেডি মই তোমালোকৰ আৰু এটা গণিতৰ চেপ্টাৰ বনাই থোৱা আছে, যদি নাই আছে তোমালোকে চাই ল'বা। আৰু মই অসমীয়া, ইংলিছ, হিন্দী সকলো তোমালোকৰ ছাবজেক্টৰে ভিডিঅ' বনাই থোৱা আছে। তো এফালৰ পৰা মই দেখাই দিছোঁ, তোমালোকে চাই যোৱা। 5 নম্বৰ কুৱেশ্যনটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। 5 নম্বৰটো কৈছে যে তলৰ কোনটো বহুপদ। তো ইংলিছত লিখা আছে হুইচ অফ দ্য ফলোয়িং ইজ এ পলিনমিয়েলছ। তো এ আছে, বি আছে, চি আছে, ডি আছে অপশ্যন। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকে জনাবা। যদি তোমালোকে নাজানা মোক কমেণ্ট কৰিবা। 6 নম্বৰটো চাবা কুৱেশ্যন। 6 নম্বৰটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। 6 নম্বৰটো গুৰুত্বপূৰ্ণ চাবা। 6 নম্বৰ এইটো মই ৰেড চিন মাৰি দিছোঁ। মই ৰেড চিন তোমালোকে মাৰি দিম যোনটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এফালৰ পৰা চাই যাবা। পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। কাৰণ ডাউনলোড কৰিলে তোমালোকে ভিডিঅ'টো ৰখাই চাব পাৰিবা। কিন্তু ডাউনলোড নকৰাকৈ যদি তোমালোকে চোৱা তেতিয়া মাজতে তোমালোকে এডভাৰটাইজ চলিব, কিবা চলিব, তোমালোকৰ টাইমটো এনেই লছ হ'ব। 7 নম্বৰ কুৱেশ্যনটো চাবা। 7 নম্বৰটো মই ৰেড মাৰ্ক মাৰি দিছোঁ। এইটো কুৱেশ্যন পৰীক্ষাত আহিব। এইখিনি চব মাল্টিপল চইচ কুৱেশ্যন। লাহে লাহে দেখাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই চাবা। আছামিছৰ মই এটা স্পেচিয়েল ভিডিঅ' বনাই থোৱা আছে, যদি তোমালোকে নাই চোৱা তেনেহ'লে চাই ল'বা। মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব সকলো ভিডিঅ'ৰে। 13 নম্বৰ কুৱেশ্যনটো এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য তাৰ প্ৰস্থ 3 গুণ। এইটো কুৱেশ্যন চাবা। মই ৰেড মাৰ্ক মাৰিছোঁ, এইটো কুৱেশ্যন চাবা। 13 নম্বৰ কুৱেশ্যনটো নোট কৰি লোৱা। নোট কৰি লৈছা চাবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লিংকটো শ্বেয়াৰ কৰিবা। 14 নম্বৰ কুৱেশ্যনটো চাবা। 14 নম্বৰ কুৱেশ্যনটো গুৰুত্বপূৰ্ণ এটা। প্ৰত্যেকটো কুৱেশ্যনে গুৰুত্বপূৰ্ণ আচলতে। গোটেইখিনি চাবা। মাল্টিপল চইচ কুৱেশ্যন খতম হ'ল, এইখিনি এতিয়া তোমালোকৰ এনেকৈ সমাধান কৰিবলৈ আহিছে। 15 নম্বৰ কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। তোমালোকৰ এনেকুৱা পইণ্টৰ অংক আহিব পাৰে। পইণ্টৰ অংক আহিব ৰৈখিক সমীকৰণ পাঠটোৰ পৰা, ঠিক আছে। তো এইটো কুৱেশ্যন চাবা। আৰু নেক্সট 16 নম্বৰটো চাবা। 16 নম্বৰটো গুৰুত্বপূৰ্ণ, অতিকৈ গুৰুত্বপূৰ্ণ। 16 নম্বৰটো এইবাৰ পৰীক্ষাত তোমালোকে আহিব বুলি ধৰি লোৱা। দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 হ'লে সংখ্যা দুটাৰ নিৰ্ণয় কৰা। এইটোত পৰীক্ষাত তোমালোকৰ কিমান নম্বৰ আছে? ইয়াত 2 নম্বৰ লিখা আছে। তোমালোকৰ 2 নম্বৰে আহিব। তোমালোকে চাবা। ইংলিছ মিডিয়ামৰ সকলো চাবা, ছাত্ৰ ছাত্ৰী সকলোৱে গুৰুত্বপূৰ্ণ সহকাৰে এইটো ভিডিঅ' চাবা আৰু পাৰিলে তোমালোকে শ্বেয়াৰ কৰিবা। 17 নম্বৰটো চাবা। 17 নম্বৰটো ইমান গুৰুত্বপূৰ্ণ নহয়। 18টো অলপ গুৰুত্বপূৰ্ণ আছে। 18টো চাবা। মই এনেকৈ কোৱা নাই যে তোমালোকৰ এইটো কুৱেশ্যন নাচাবা, এইটো কুৱেশ্যন নাচাবা, কিন্তু তোমালোকে গোটেইকেইটা চাবা। পাৰিলে মই যোনকেইটা বেছিকৈ কৈছোঁ চাবলৈ সেইকেইটা বেছিকৈ চাবা, ঠিক আছে। 19 নম্বৰটো চাবা। 19 নম্বৰটো গুৰুত্বপূৰ্ণ। cot θ = 7/8 তেন্তে এইটো গোটেইটো বহাই দিবা। তাৰপিছত ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগিব। তোমালোকে ত্ৰিকোণমিতিৰ পাঠটোৰ পৰা তোমালোকে পাইছাই, ত্ৰিকোণমিতিৰ পৰিচয় যিটো পাঠ আছে। 20 নম্বৰ কুৱেশ্যনটো চাবা। 20 নম্বৰ কুৱেশ্যনটো ইমানো গুৰুত্বপূৰ্ণ নহয়, তথাপিতো তোমালোকে চাবা। 21 নম্বৰ কুৱেশ্যনটো চাবা। যদি এটা বিন্দু পিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শ দুডালে স্পৰ্শৰ 80 ডিগ্ৰী কোণ কৰে, তেন্তে এংগল POA নিৰ্ণয় কৰিবলৈ কৈছে। এইটো কুৱেশ্যন চাবা। 2 নম্বৰ আহিব পৰীক্ষাত। 22 নম্বৰ কুৱেশ্যনটো চাবা। 22 আছে, 23 আছে, এইকেইটা মই অলপ স্কিপ কৰিছোঁ। তাৰপিছত এইটো কুৱেশ্যন চাবা। এই গুৰুত্বপূৰ্ণ। প্ৰমাণ কৰিবলৈ আহিব যে তোমালোকক প্ৰমাণ কৰা যে 3 + 2 তোমালোকৰ এইটো কি 5, এইটো কি বুলি কয় √5 মানে অপৰিমেয়টো তোমালোকে এইটো প্ৰমাণ কৰিব লাগিব। মানে তোমালোকৰ প্ৰথম পাঠটোতে তোমালোকে দেখিছা, যদি যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িছে সেই তেওঁলোকে গম পাব। প্ৰথম পাঠটোতে তোমালোকৰ কি বুলি কয় এইটো পৰিমেয় সংখ্যা পাঠটোতে তোমালোকৰ আছে।
এইটো কুৱেশ্যন প্ৰমাণ কৰিবলৈ আছে। ইয়াৰ দুটামান আছে, √2 √3 √5 এনেকৈ আছে। এই গোটেইকেইটা চাবা, গোটেইকেইটা তোমালোকে গুৰুত্বপূৰ্ণ। 25 নম্বৰ কুৱেশ্যনটো চাবা, এটা দ্বিঘাত বহুপদৰ শূন্য কেইটা -4 আৰু 3/2 হ'লে বহুপদটো নিৰ্ণয় কৰিবলৈ আহিব আৰু পৰীক্ষাত 3 নম্বৰ আছে, গতিকে গোটা নম্বৰ পাবা, একেবাৰে সহজ এইকেইটা পৰীক্ষা তোমালোকৰ কিতাপতে আছে। তলৰ সমীকৰণটোৰ মূল কেইটা নিৰ্ণয় কৰা, এইটো চাবা কুৱেশ্যন। আৰু এটা মই কথা কৈছোঁ তোমালোকে কিতাপখনৰ যি তোমালোকৰ উদাহৰণ আছে, উদাহৰণখিনি চাবা, তোমালোকে উদাহৰণখিনি অতিকৈ গুৰুত্বপূৰ্ণ হয়, গতিকে উদাহৰণখিনি তোমালোকে ভালদৰে চাবা। 27 নম্বৰ কুৱেশ্যনটো চাবা তেনেদৰে। 27টো আছে এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। 28 নম্বৰ কুৱেশ্যন চাবা। 28 নম্বৰ কুৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ। ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল DC, AC আৰু BD কৰ্ণডালে O বিন্দুত স্পৰ্শ কটাকটি কৰে, তেন্তে দেখুওৱা যে তোমালোকে কি OA / OC = OB / OD। তো এইটো তোমালোকে দেখুৱাব লাগিব, অৰ্থাৎ প্ৰমাণ কৰিব লাগিব। কিবা কুৱেশ্যন বুজি নাপালে মোক ক'বা তোমালোকে। এইটো কুৱেশ্যন স্কিপ কৰিছোঁ মই, এইটো কুৱেশ্যন স্কিপ কৰিছোঁ। তাৰপৰা এইটো কুৱেশ্যন চাবা, গুৰুত্বপূৰ্ণ। মান নিৰ্ণয় কৰিব লাগিব তোমালোকে, ভালদৰে তোমালোকে দেখাই দিছোঁ। মান নিৰ্ণয় কৰিবলৈ লিখিছে sin 30 ডিগ্ৰী প্লাছ, এইটো তোমালোকে দেখাই ভালদৰে চাই লোৱা। এইটো সমীকৰণটো বহাই লোৱা, বহাই লৈ তোমালোকে এইটো কুৱেশ্যনটো লিখি লোৱা যে মান নিৰ্ণয় কৰা, ইংলিছ মিডিয়ামসকলে লিখিবা ভেলিউ, তো তাৰপিছতে তোমালোকে এইটো লিখিবা, এইটো যিটো দেখিছা সেইটো লিখি ল'বা। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তো 33 নম্বৰ কুৱেশ্যনটো স্কিপ কৰিছোঁ মই, 34 নম্বৰটো স্কিপ কৰিছোঁ। এফালৰ পৰা তোমালোকক দেখাই দিছোঁ, যোনখিনি গুৰুত্বপূৰ্ণ নহয় সেইখিনি ইমান তোমালোকক দিয়া নাই। আৰু এইটো কুৱেশ্যন চাবা, 37 কুৱেশ্যনটো চাবা। ঠিক আছে, 37টো এটা নিৰ্দিষ্ট ত্ৰিভুজৰ ABCৰ সদৃশকৈ আন এটা ত্ৰিভুজ অংকন কৰা আৰু যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4/3 গুণৰ সমান অংকনৰ পৰ্যায়বোৰ লিখিবা। মানে অংকনখিনি তেওঁলোকে কেনেদৰে কৈছা, মানে অংকটো কৰিবা, এফালে অংকটো কৰিবা, তাৰপিছতে এফালে তোমালোকে যিটো ত্ৰিভুজ তোমালোকে যিটো অংকন কৰিবা সেইটো তোমালোকে আঁকি দিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিবা। তো লাষ্টত তোমালোকে এইটো চাবা, এইটো কুৱেশ্যন 12-12টা তোমাৰ চাবাই আৰু এইটো চাবা, দেখাই দিছোঁ লাহে লাহে। ঠিক আছে, তো আজিলৈ এখন কুৱেশ্যন পেপাৰ লৈ আহিলোঁ। যদি ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিবা আৰু এইখন কুৱেশ্যন পেপাৰৰ পৰা পঢ়িবা, বাকী ভিডিঅ'সমূহ চাবা। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।